নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম যে 2025 চনৰ মাৰ্চ মাহত আপোনালোকে যিসকল হিতাগাৰীয়ে জিঅ' টেগিং সম্পন্ন কৰিছিলে তো সেইসকলৰ কাৰণে কিন্তু এটা ভাল খবৰ। ইতিমধ্যে কিন্তু আপোনালোকৰ জিঅ' টেগ ঘৰৰ আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন আইডি কাৰ্ড আছে বা জিঅ' টেগ ঘৰৰ যিটো আইডি আছে সেই আইডি কাৰ্ড দি আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকৰ প্ৰথম কিস্তি টকা কিমান টকা লাভ কৰিব পাৰিব, কেনেকুৱা ডিজাইনৰ ঘৰখন লাভ কৰিব পাৰিব, মানে বাজেটটো আপোনালোকৰ কেনেকুৱা ধৰণৰ হ'ব, গোটেইখিনি কিন্তু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আইডি দি কিন্তু আপোনালোকে চেক কৰিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত দেখুৱাই দিম বা আপোনালোকৰ লগত ষ্টেপ বাই ষ্টেপ জনাই দিম যে আপোনালোকে সেই লিষ্টখন বা সেই যিটো ড্ৰাফ্ট লিষ্ট আছে সেই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। আৰু ইয়াতে কিন্তু আপোনালোকৰ বিভিন্ন ধৰণৰ ধৰি লওক আপোনালোকৰ ঘৰৰ বাজেট, ডিজাইন আৰু আপোনালোকৰ প্ৰথম কিস্তি টকা বাজেটটো কিমান টকা হ'ব তাৰ উপৰি কিন্তু আপোনালোকে কেলকুলেশ্যন কৰি কিন্তু আপোনালোকে মানে নিজেই গম পাব যে আপোনালোকৰ মানে যিটো কিস্তি আছে কিস্তিটো কিমান টকা হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জিঅ' টেগ ঘৰৰ ষ্টেটাছখন বা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ আপুনি যিটো জিঅ' টেগিং কৰিছিলে তো আপোনাৰ নামত মানে যিটো ষ্টেটাছ আছে সেই ষ্টেটাছখন আপোনালোকে চেক কৰিব কেনেকৈ। গতিকে এতিয়া প্ৰথমতে আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কেনেকৈ মানে ষ্টেটাছখন চেক কৰিব পাৰিব। মানে হৈছে যে আপোনালোকে কেতিয়া ঘৰখন লাভ কৰিব পাৰিব, কিমান টকা ঘৰ লাভ কৰিছে বা কিমান টকা পাইছে বা কিমান টকা পোৱা নাই, গোটেইখিনি কিন্তু আপোনালোকে এইটো চেক কৰিব পাৰিব। আৰু আপোনালোকৰ জিঅ' টেগিঙৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ চেম টু চেম তেনেকুৱাই হ'ব। মই আপোনালোকক জাষ্ট দেখুৱাই দিম। আপোনালোকে ইয়াত চাৰ্চ কৰিব PMAYG ষ্টেটাছ চেক বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত আপোনালোকৰ সন্মুখত যাব পোন প্ৰথমতে যিটো ৱেবছাইট মুকলি কৰা হ'ব বা খোল খাই যাব, আপোনালোকে চিম্পলি এইটো ৱেবছাইটত আপোনালোকে এখন ক্লিক কৰি দিব। আৰু এইটো ৱেবছাইটত এখন ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত যাব এনেকুৱাকৈ আপোনালোকৰ সন্মুখত ৱেবছাইটটো লোডিং হ'ব। আৰু আপোনালোকে যদি এই ৱেবছাইটখন বিচাৰি নাপায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে চাব এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত চাব মোৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া হৈ আছে। আপোনালোকে সকলোৱে গৈ পিনে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব। আৰু হোৱাটছআপ চেনেলত মই যিবিলাকৰ ওপৰত মানে ভিডিঅ' নবনাওঁ সেইবিলাকৰ ওপৰত কিন্তু অলপ পিছে আপ টু ডেট কৰিয়ে থাকোঁ। গতিকে আপোনালোকে সকলো খবৰৰ লগত আমাক মানে কানেক্ট কৰিবলৈ আপোনালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বলৈ নাপাহৰিব। তো প্ৰথমতে আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ৱেবছাইটৰ লোডিং হ'ব। লোডিং হোৱাৰ পাছত আপোনালোকে ইয়াত চাব যে আপোনালোকৰ 4 নম্বৰত লিখা হৈ আছে ষ্টিক হোল্ডাৰ্ছ বুলি। আপোনালোকৰ ইয়াত এখন অপশ্যন দিয়া হৈছে ষ্টিক হোল্ডাৰ্ছ বুলি। গতিকে আপোনালোকে চিম্পলি ইয়াতে এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ষ্টিক হোল্ডাৰত এখন ক্লিক কৰিব তাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো ৱেবছাইট আছে ৱেবছাইটখন চাব আপোনালোকৰ সন্মুখত এনেকুৱাকৈ 4-5টা মান আপোনালোকৰ সন্মুখত মানে শ্ব' কৰিব, মানে অপশ্যন কেইটা শ্ব' কৰিব। আৰু আপোনালোকে 1 নম্বৰটো আপোনালোকে এইটো বাছনি কৰিব লাগিব। প্ৰথমতে আপোনালোকৰ মানে যিটো হেৰি আছিলে 1 নম্বৰটো আপোনালোকে চাব IAY PMAYG বেনিফিচিয়াৰী বুলি আপোনালোকৰ থাকিব। আপোনালোকে চিম্পলি ইয়াতে এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ইয়াত এটা ক্লিক কৰিব তাৰ পাছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব। আৰু আপোনালোকৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকৰ দিব লাগিব। আপোনালোকে যিসকলে ধৰি লওক মানে জিঅ' টেগিং সম্পন্ন কৰিছিলে তো আপোনালোকে পঞ্চায়তত গৈ ক'ব যে আমাৰ মানে যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে বা আমি পুৰণা ঘৰৰ হিতাগাৰী আমাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেইটো উলিয়াই দিয়ক। আৰু যদি আপোনালোকে এইটো বিচাৰি নাপায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কমেণ্ট বক্সত জনাই দিব যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগে নে নাই, আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আপোনালোকে অকল সেইটোৱে জনাই দিব আৰু আপোনাৰ নামটো জনাই দিব। মই আপোনালোকক কমেণ্ট বক্সত জনাই দিম। তো আপোনালোকে তলফালে চাব ইয়াত অংকটো আপোনালোকে পাতি পেলাই অংকটো পাতিব, তাৰপাছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে দিব। দিয়াৰ পাছত আপোনালোকে তলফালে চাব ছাবমিট বুলি লিখা থাকিব। আপোনালোকে চিম্পলি ছাবমিটত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ছাবমিটত ক্লিক কৰিব তাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো ৱেবছাইট আছে বা আপোনালোকৰ যিটো ষ্টেটাছ আছে গোটেই ষ্টেটাছখন আপোনালোকৰ সন্মুখত এনেকুৱাকৈ শ্ব' কৰিব। আপুনি কিমান টকা পাইছিলে বা কোন বেংকত পইচাটো পাইছিলে, কেতিয়া পাইছিলে, কিমান টকাৰ ঘৰ পাব বা কিমান টকাৰ ঘৰ আপুনি পোৱা নাই, কেতিয়া আপোনালোকে ঘৰৰ ফটোখন উঠাই দিছিলে, গোটেইখিনি কিন্তু আপোনালোকে ইয়াতেই মানে লিষ্টখন গোটেইখিনি কিন্তু আপোনালোকে ইয়াতেই চেক কৰিব পাৰিব। তো গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকে এইটো কেনেকৈ চেক কৰিব পাৰিব। জিঅ' টেগ ষ্টেটাছ বা জিঅ' টেগ হাউচ ষ্টেটাছ আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।